হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি ওলালোঁ এখন বহু ধুনীয়া গাঁৱলৈ বুলি, য'ত থাকে মোৰ এজনী সম্পৰ্কীয় পেহী। বহুদিনৰে পৰা মাতি আছিলে, আহিব পৰা নাছিলোঁ। আজি অকণমান সময় ওলাই আহি পালোঁ গাঁওখনলৈ। পেহীহঁতৰ ঘৰ পালোহি। ইমান ধুনীয়া পৰিৱেশ, ভাল লাগিলে। আহি চাহ খালোঁ, ছোৱালীজনী পিঠা খালে। পিঠা তাই খালে বাৰু, গৰুজনীকো খুৱাব বিচাৰিছে। এয়া চাহ পানী খাই অকণমান ওলাই আহিছিলোঁ গাঁওখন চাওঁ বুলি। এনেতে দেখিলোঁ ইমান ধুনীয়াকৈ ফুলবোৰ লাগি আছিলে। দুকপিমান ছোৱালীজনীৰ সৈতে ফটোকে ল'লোঁ। তাৰে পিছত অকণমান আগুৱাই গৈ দেখিলোঁ ইমান ধুনীয়াকৈ পানীৰ সোঁত বৈ আছিলে, সৰু এখন নদী। এনেকৈ আমি পাৰ হৈ গ'লোঁ নদীখনি। গৈ দেখিছোঁ এজনী পেহীহঁতৰ চোতালতে মধুৰিআমৰ গছ। এয়া পেহাক দেখিছে, ছোৱালীজনীক হেনো মধুৰিআম পাৰি দিব উঠিছে গছতে। সিহঁতৰ ঘৰতে এজন বাবুক লগ পালোঁ, টিকলা বাবু, বৰ মৰম লগা। তাৰপিছত আহিলোঁ পেহীহঁতৰ ঘৰলৈ আৰু ভাত পানী খালোঁ। তামোল খালোঁ, মানে তামোলখন খাই যাওঁ আৰু। ছোৱালীজনীয়ে মোক এৰি গ'লেই আৰু। বেলি অস্ত যোৱাৰ আগতে ঘৰ পাবহি লাগিব নহয়। আজিলৈ ইমানে দেই, বাই বাই।